Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী BA BSc BCom কৰি আছে বা যিসকলে পৰীক্ষা দিছে ইতিমধ্যে তেওঁলোকে বহুতে মোক আসলতে কমেন্ট কৰিছিল যে তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক কেতিয়াকৈ অহাৰ সম্ভাৱনা আছে তাৰ ওপৰত আপোনালোকক এই ভিডিঅটো মই বনাইছো আৰু আপোনালোকক জনাম সাধাৰণতে যিবিলাক ডিটেইলছ মই জানো বা যিবিলাকৰ ইনফৰমেশ্যন সাধাৰণতে ইয়াত দিয়া হৈছে সেইখিনি বিষয়ে মই আপোনালোকক জনাম আৰু লগতে আপোনালোকৰ কিছু নতুনকৈ আপডেটো আহিছে সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সো আপোনালোকে ভিডিঅটি সকলোকে চাব আৰু যদি আপোনালোকে ভিডিঅটি ভাল পায় তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকে লগতে যিমান পাৰে সিমান ভিডিঅটো শ্বেয়াৰ কৰি দিব সো আপোনালোকৰ কাৰণে জনাও যে কিছুমান ৰিজাল্ট ইতিমধ্যে দিছে আপোনালোকে জানে যে BSc ফাৰ্ষ্ট সেম আৰু BCom ফাৰ্ষ্ট সেমৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক আহিলে আৰু BCom ফিফথ সেমৰ ৰিজাল্ট আসলতে দিলে এতিয়া এইকেইটা ৰিজাল্ট যেহেতু আগবঢ়ালে বাকি যিবিলাক ৰিজাল্ট সাধাৰণতে আছে যেনেকৈ BA ফাৰ্ষ্ট সেম হওক BA থাৰ্ড সেম হওক BA ফিফথ সেম হওক এই যিবিলাক ৰিজাল্ট সাধাৰণতে আছে সেই ৰিজাল্টবিলাক আপোনালোকৰ কাৰণে কেতিয়াকৈ আহিব তাৰ ওপৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সাধাৰণতে আপোনালোকে যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটৰ যিটো একাডেমিক ক্যালেন্ডাৰ যদি চাই তেতিয়াহ'লে তাত আপোনালোকে পাব তাত ডিটেইলছটো যেহেতু তেওঁলোকে দিছে ৰিজাল্টৰ ইনফৰমেশ্যন তেওঁলোকে আসলতে আগবঢ়াইছে কেতিয়ালৈ আসলতে তেওঁলোকৰ যি ৰিজাল্টবিলাক সেই ৰিজাল্টবিলাক আহিব সেইখিনি সম্পৰ্কে তেওঁলোকে জনাইছে সো আপোনালোকক মই সেই একাডেমিক ৰিজাল্টৰ থ্ৰুৱেদি দেখুৱাবলৈ চেষ্টা কৰিম আৰু যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল পৰ্টেল তাত নটিফিকেশ্যন আকাৰত এতিয়ালৈকে দিয়া নাই তেওঁলোকে কেতিয়াকৈ ৰিজাল্ট দিব বা সাধাৰণতে কেতিয়াকৈ আপোনালোকে ৰিজাল্ট পাব সো তাৰ ওপৰত যেহেতু এই ৰিজাল্টবিলাক দিয়াৰ ক্ষেত্ৰতো বহুতখিনি প্ৰসেছ সাধাৰণতে থাকে আৰু সেই প্ৰসেছখিনি কমপ্লিট কৰোঁতে সময় যেহেতু লাগে গতিকে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক কেতিয়াকৈ অহাৰ সম্ভাৱনা আছে তাক এটা এক্সাক্ট ডেট আসলতে কোন দিনাখন দিব বা কোন তাৰিখে দিব হেতুৰ বিষয়ে কোৱাটো অলপ টান যদিও কোনটো তাৰিখৰ পৰা কোনটো তাৰিখৰ ভিতৰত আসলতে আপোনালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা থাকিব তাৰ বিষয়ে হয়তো ক'ব পৰা যায় যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল পৰ্টেলতেই ইতিমধ্যে তেওঁলোকে উল্লেখ কৰি থৈছে সো আপোনালোকক মই সেইখিনি দেখুৱাই লৈছো কেতিয়াকৈ আসলতে আপোনালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে সো বলক প্ৰথমতে এইটো চাই লৈছো সো এইখন হৈছে আপোনালোকৰ একাডেমিক ক্যালেন্ডাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৰু যেটো আপোনালোকক ইতিমধ্যে ইয়াত উল্লেখ কৰিছে বহুত কেইটা কথা আপোনালোকৰ ৰিজাল্টৰ সংক্ৰান্তটো ইয়াত যেটো উল্লেখ কৰা থাকে গতিকে আপোনালোকক সেই ৰিজাল্টৰ সংক্ৰান্তত অহা যিখিনি ইনফৰমেশ্যন সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো সো প্ৰথমতে আপোনালোকে যদি চাই তেতিয়াহলে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টটো যদি ইয়াত আপোনালোকে দেখা পায় তেতিয়াহলে দেখিব অড সেমিষ্টাৰ BA BSc BCom ৰ যি প্ৰগ্ৰাম সাধাৰণতে ডিক্লাৰেশ্যন যেটো আসলতে আছে ৰিজাল্টৰ যেটো ডিক্লাৰেশ্যন ডেট সেই ৰিজাল্টৰ ডিক্লাৰেশ্যন ডেটটো দিছে 10 ৰ পৰা 20 ফেব্ৰুৱাৰী 2024 অৰ্থাৎ 10 ৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক আপোনালোকে পাব বা আপোনালোকে পোৱাৰ সম্ভাৱনা আছে যেহেতু ইয়াত উল্লেখ কৰিছে আৰু হয়তো 10 ৰ পৰা 20 মানে আপোনালোকৰ এটো ধৰি লওক যে 10 তাৰিখৰ বা 20 তাৰিখৰ ভিতৰত কোনোবা এটা দিনত হয়তো আপোনালোকক ইয়াত দিব যেহেতু আজিকালি ৰিজাল্টবিলাক আপোনালোকে অনলাইন ভাৱে চাব পাৰে dibruexam.in এই ৱেবছাইটত আপোনালোকে চাব পাৰে সো এই ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকে সেই ডেটটোত 10 ৰ পৰা 20 তাৰিখলৈকে বা আপোনালোকে কেৱল আপডেট বিলাক সাধাৰণতে মই যেহেতু দিয়ে থাকো আপোনালোকে মোৰ চেনেলটোত যদি থাকে তেতিয়াহলে আপোনালোকে নিশ্চয় গম পাব ইনফৰমেশ্যন যেহেতু মই প্ৰভাইড কৰি থাকো সো আপোনালোকে পাই যাব আপোনালোকক যেহেতু আপোনালোকে সুধি আছিল যে কেতিয়ালৈকে হয়তো ৰিজাল্টবিলাক দিব বা হেতু আপোনালোকক কলো 10 ৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ ৰিজাল্টবিলাক দিয়াৰ সম্ভাৱনা আছে এতিয়া যিখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা নটিফিকেশ্যন সাধাৰণতে আপোনালোকৰ কাৰণে আহিছে যিখন আপোনালোকৰ কাৰণে সিলেবাছৰ নটিফিকেশ্যন আহিছে যিসকল SCC ৰ হয় যিসকল SCC ফাৰ্ষ্ট সেমিষ্টাৰ হয় তেওঁলোকৰ কাৰণে আসলতে এটা নটিফিকেশ্যন আহিছে আৰু সেই নটিফিকেশ্যনখন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো বা শ্বেয়াৰ কৰো বুলি আপোনালোকক দেখুৱাম বুলি ভাবিছো আসলতে সো আপোনালোকে সেই নটিফিকেশ্যনখন চাই লওক সো ইয়াত যেটো নটিফিকেশ্যন সাধাৰণতে আহিছে দেখিছে আপোনাৰ নটিফিকেশ্যন ৰিগাৰ্ডিং দা সিলেবাস অফ স্কিল এনহান্সমেন্ট কোৰ্স SCCs ফৰ সেমিষ্টাৰ সেকেন্ড অফ FY UGP 23-24 অৰ্থাৎ SCC যিসকলৰ আছে স্কিল এনহান্সমেন্ট কোৰ্স যিসকলে সাধাৰণতে পাব বা ল'ব তেওঁলোকে বা যিসকলৰ পঢ়িবলৈ পাব তাৰ যিখন সিলেবাস সেকেন্ড সেমিষ্টাৰৰ সেই সিলেবাসখন আসলতে আপোনালোকৰ ইয়াত আগবঢ়াইছে আৰু সেই সিলেবাসখন আসলতে আপোনালোকৰ কি আপোনালোকক কি কোৰ্স সাধাৰণতে আপোনালোকক প্ৰভাইড কৰা হৈছে বা কিখিনি ইনফৰমেশ্যন আগবঢ়াইছে এইখিনি আপোনালোকে সকলো গম পাব সো ভিডিওটি চাওক সো ইয়াত আপোনালোকে যে দেখা পায় ইট ইজ
For information of all concerned that the following syllabi of 3 credit skill enhancement course for semester 2nd have been approved by the Honorable Vice Chancellor, Dibrugarh University, as per the Dibrugarh University regulations of 4-year undergraduate program in choice-based credit system with effect from the academic session 23-24. Agriculture and rural marketing, digital economy, electrical wiring and servicing, event management, hospitality, F&B service steward, management and leadership, mastering productivity with Google Workshop, offline office management and secretarial practices, Photoshop and animation, polyhouse and protective cultivation, soft skill 2, solar energy basics and system design, startup and entrepreneurship, translation, transcription and Bami composing techniques. এইখিনি আপোনালোকৰ আছে আৰু ইয়াত সাধাৰণতে আপোনালোকৰ গোটেই যিকেইটা চিলেবাছ আছে আপোনালোকে ইয়াত ক্লিক কৰিলেই আপোনালোকৰ যিহৰ হয় SSC যি আপোনালোকে লৈছে তাৰ যিখন চিলেবাছ সেইখন ডাউনলোড হৈ যাব। চ' এনেকৈ আপোনালোকে কৰক আৰু যিখিনি ৰিজাল্টৰ ওপৰত আছিলে মই আপোনালোকক ইনফৰ্মেশ্যন আগবঢ়ালোঁ। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ মানে ধন্যবাদ। কিবা থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰিব।